সঁচাকৈ গোটেই অসমখন এতিয়া দুখত আছে। আমি যদিও বেছি দিন হোৱা নাই বা এটা মই ভাবোঁ প্ৰত্যেক অসমবাসীৰ ওচৰত ভাষা নাই। ময়ো যদি মোক কোনোবাই প্ৰশ্ন এটা সোধে যে আপুনি কি ক'ব এই বিষয় বুলি ক'লে মোৰ ওচৰত ভাষা নাই ক'বলৈ। কিন্তু অসম ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে আমি এখন প্ৰি চিডিউল টুৰ্ণামেণ্ট, আৰু প্ৰি চিডিউল বুলি কয় এনেকুৱা নহয় যে সৰুৱা টুৰ্ণামেণ্ট, ৱৰ্ল্ড কাপ মহিলা বিশ্বকাপ প্ৰথমবাৰ গুৱাহাটীত বা বিশ্বকাপে গুৱাহাটীত হ'বলৈ গৈ আছে, আৰু তাৰ অপেনিং চেৰেমনি আমি গুৱাহাটী পাবলৈ সক্ষম হৈছিলোঁ। আমি খুব ধুনীয়াকৈ আমি এটা পৰিকল্পনা কৰিছিলোঁ যে 30 তাৰিখে প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াক তাত মতা হ'ব, অংগৰাগ মহন্ত আহিব, বা বিভিন্ন আমি ডাঙৰ এটা সাংস্কৃতিক অনুষ্ঠান আগতে পৰিকল্পনা কৰা আছিলে যে আমি গুৱাহাটী অসমে নেদেখা এটা অনুষ্ঠান ইয়াত হ'ব। কিন্তু প্ৰয়াত আমাৰ সকলোৰে গণশিল্পীয়ে কওঁ বা নক্ষত্ৰই কওঁ বা বুকুৰ আমঠু বুলি, মানে মোৰ ওচৰত ক'বলৈ শব্দ নাই তেখেতক কি ভাষাৰে আমি কওঁ যে এই ঘটনাটো হোৱাৰ পাছত ক্ৰিকেট সন্থাই হওক বা যিকোনো অনুষ্ঠানে কেতিয়াও কোনো সাংস্কৃতিক অনুষ্ঠান আমি পৰিৱেশন কৰাৰ কোনো মত নাই। কিন্তু ৱৰ্ল্ড কাপ বুলি ক'লে অকল অসমেই নহয়, গোটেই বিশ্বই অপেনিং চেৰেমনি চায়। আৰু আমি বিভিন্ন সময়ত দেখা পাওঁ যেতিয়া ইংলেণ্ডত হয়, অষ্ট্ৰেলিয়াত হয় বা যি দেশত হওক, তাৰ অপেনিং চেৰেমনি টেলিকাষ্ট গোটেই বিশ্বই চাই থাকে। যেতিয়া ICC এখন খেল অনুষ্ঠিত কৰে, অপেনিং চেৰেমনি এটা হয়, আমি না ক'ব নোৱাৰা হৈ পৰিছিলোঁ। কিন্তু যিহেতু আমি অনুৰোধ কৰিলোঁ অসম ক্ৰিকেট সন্থাৰ পৰা যে অসমৰ এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি হ'ল, আমি কিন্তু ইয়াত কালচাৰেল প্ৰগ্ৰেম কৰিব বিচৰা নাই। তেতিয়া আমাক কোৱা হ'ল যে জুবিন গাৰ্গ ডাঙৰীয়াৰ নামতে আমি 40 মিনিটত ডেডিকেট কৰা BCCI আমাক সন্মতি দিয়া হ'ল, আৰু আমি ICC BCCI উদ্যোগত অসম ক্ৰিকেট সন্থাই এই অপেনিং চেৰিমনিটো আমি অকল জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত ট্ৰিবিউট কৰিছোঁ। আৰু পাপন অংগৰাগ মহন্ত, জয় বৰুৱা, শ্ৰেয়া ঘোষাল সকলোৱে জুবিন গাৰ্গৰ গানৰ সেই গীত পৰিৱেশন কৰিব, তেখেতক ট্ৰিবিউট দিয়া হ'ব। আৰু আমি ইয়াত কোনো নাচ গান সাধাৰণতে দেখা যায় বাহিৰত হ'লে শ্বাহৰুখ খান আহে, কেতিয়াবা যোৱাবাৰ ইয়াত আমাৰ ছাৰা আলী খান আহিছিলে, দিশা পাটানী আহিলে হ'লে, জেকেল ফাৰ্নিছ কেতিয়াবা আহে, কিন্তু সেইবিলাক আহিলে আকৌ নাচ গান হ'ব। আৰু আমি এই মুহূৰ্তত কোনো ধৰণৰ নাচ গান বা তেনেকুৱা এটা বলিউড প্লেটফৰ্ম প্ৰগ্ৰেম কৰি বিচৰা নাই। সেইকাৰণে আমি চিম্পলি জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত আমি ট্ৰিবিউট দিছোঁ। আৰু যিটো অপেনিং চেৰেমনি হয় 2-3টা গান গাবই লাগিব, কিন্তু তেখেতৰ গানতেই গীত পৰিৱেশন হ'ব, আৰু আমি তেখেতক ডেডিকেট কৰিছোঁ। আৰু তাৰ পদক্ষেপ লৈছে যে জুবিন অনুৰাগী, সেইটোৱে মই ক'ব লৈছোঁ যে আমি এতিয়া যদি কোনোবা জুবিন অনুৰাগী, যিহেতু পূজাৰ বতৰ সকলো নিজৰ ঘৰে ঘৰে থাকে, কিন্তু গুৱাহাটীত আমি দেখা পাইছোঁ এইটো সময়ত জুবিন অনুৰাগীসকলে গুৱাহাটীতে আছে আৰু জাষ্টিছ ফৰ জুবিনৰ কাৰণে যুদ্ধ কৰি আছে। যদি তেখেতৰ কোনোবাই যদি সেই জুবিন গাৰ্গৰ অনুষ্ঠান চাব বিচাৰে, শ্ৰেয়া ঘোষাল জুবিন গাৰ্গৰ দুটা গান যদি গায়, নিশ্চয় মানুহ আৱেগিক, আৰু শ্ৰেয়া ঘোষাল এটা পৰিচিত নাম এই গোটেই ইণ্ডাষ্ট্ৰিটোত। যদি শ্ৰেয়া ঘোষালে যদি ডেডিকেট, যিহেতু তেখেতে ঘোষণাও কৰিছে বা শ্ৰেয়া ঘোষালে ট্ৰিবিউট দিছে, কিন্তু যদি লাইভ জুবিন গাৰ্গ ডাঙৰীয়াৰ গান দুটা গায় আৰু মানুহে চাব বিচাৰে, আমি সেইকাৰণে 5,000 টিকেট, 100 টকাৰ মূল্যৰ টিকেট, এতিয়া 100 টকাই ৰখা হৈছে, এচিয়ে ক্ৰয় কৰিছোঁ টিকেটখিনি। যিহেতু খেলখন BCCI হয়, আমি BCCI ক'ব নোৱাৰোঁ ফ্ৰীকৈ টিকেট দিয়ক, আমি নিজৰ আমাৰ এচিয়ে পইচাৰে টিকেট কিনি আমি গুৱাহাটী ক্ৰীড়া সন্থাক আমি টিকেটখিনি দি দিছোঁ। তেখেতৰ কাৰ্যালয়ৰ পৰা জুবিন অনুৰাগীসকলে এই টিকেট লৈ খেল চাব আহিব পাৰিব। খেল চাওক নাচাওক, তেখেতৰ সেই অনুষ্ঠানটো হ'লেও চাব পাৰিব। আৰু যদি কোনো অনুভৱ কৰে খেল চাওক, যদি কোনোবা ভাবে আমি শ্ৰেয়া ঘোষালৰ ট্ৰিবিউটটো চাওঁ বা অসম ক্ৰিকেট সন্থাই কেনেকৈ জুবিন গাৰ্গ ডাঙৰীয়াক ট্ৰিবিউট দিছে, সেইটো চাই তেখেতলোকে গুচি যাব পাৰে। আৰু আকৌ মই কওঁ 5,000 টিকেট গুৱাহাটী ক্ৰীড়া সন্থাৰ কাৰ্যালয় থাকিব, তাৰ পৰা তেখেতলোকে ল'ব লাগিব। আমি 5,000 কিয় কৰিছোঁ, যদি আমি দেখা পাই যে কিছুদিনৰ বেংগলোৰত ষ্টেম্পেড হৈছে, মানুহ যদি আমি নিবিচাৰোঁ যে আকৌ ইয়াত ভিৰ হওক, কোনোবা ষ্টেম্পেড হওক, সেইকাৰণে আমি টিকেট ব্যৱস্থা কৰিছোঁ। ফ্ৰী কৰি দিলে সকলো আহি যাব পাৰে, সেইকাৰণে কোনো ইয়াত মূল্য তেখেতলোকে দিব নালাগে, খালি আই কাৰ্ড দেখাব লাগিব। কাৰণ যদি একো কাৰ্ড লোৱা নহয়, নহ'লে এটা মানুহে 1,000 টিকেট লৈ ল'ব পাৰে, আকৌ ব্লেক কৰিব পাৰে, আকৌ ক'ব জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত টিকেট ব্লেক হৈছে। সেইকাৰণে যাতে সকলোৱে নিজৰ আই কাৰ্ড প্ৰডিউচ কৰি গুৱাহাটী ক্ৰীড়া সন্থা কাৰ্যালয়ৰ পৰা এই টিকেটসমূহ লৈ লয়, আৰু কোনোবাই যদি ইচ্ছা প্ৰকাশ কৰে আহি আমাৰ ইয়াত অনুষ্ঠান চাব পাৰে। বাকী তেখেতলোকে যি ধৰণে, মই আকৌ কওঁ যে আমি কোনো নাচ গান ফূৰ্তি কৰাৰ ইচ্ছা নাই, কিন্তু ৱৰ্ল্ড কাপ এখন আমি পিছুৱাই দিব নোৱাৰোঁ। গোটেই বিশ্বৰ তাৰ ৰেডি হৈ থাকে, বা টেলিকাষ্ট TV ৰাইজ গোটেই বিশ্বত থাকে, অসমৰ বা ভাৰতবৰ্ষৰ নহয়। সেইকাৰণে ICC যিহেতু ৱৰ্ল্ড কাপ হয়, আমাৰ ইয়াত অনুষ্ঠিত হ'ব। তাৰ 1 তাৰিখে 30 তাৰিখ অপেনিং চেৰেমনি, বাকী 10 তাৰিখলৈকে আৰু খেল আছে। আৰু যদি হয় ছেমিফাইনেল অক্টোবৰ 30 তাৰিখে আছে, সেইখনো আমি দেখা যায় শ্ৰীলংকা বা গুৱাহাটী এটা অব্লিকত আছে। সেইকাৰণে আমি অসম ক্ৰিকেট সন্থাৰ প্ৰস্তুত খেল পাতিবৰ কাৰণে, কিন্তু বাকী আৰু বুকু ডাঠ কৰি আমি আমাৰ কাম কৰি যাব লগা হৈছে। জুবিন গাৰ্গ মানে তেওঁ সংগীতৰ বাহিৰেও আছিল মানে ক্ৰিকেট অনুৰাগী, কি ক'ব? চাওক, মই যদি কওঁ, মই সৌভাগ্য বুলিয়ে কওঁ। আজিৰ পৰা এবছৰ আগত আমি ক্ৰিকেট টুৰ্ণামেণ্ট হয়, ফ্ৰেণ্ডলি এখন খেল খেলিছিলোঁ আৰ্টিষ্ট একাদশ আৰু বিধায়ক একাদশত। প্ৰথম অপেনিং বেটিং মই গৈছোঁ, আৰু প্ৰথম অপেনিং বলিং জুবিন গাৰ্গ ডাঙৰীয়াই কৰিছে। আমিতো কোনো প্ৰফেচনেল ক্ৰিকেটাৰ নহয়,
তেখেত নহয়, কিন্তু আমি সেই তেখেতে বল কৰিছে, আমি বেট ধৰিছোঁ। মই সৌভাগ্য বুলিয়ে কওঁ যে জুবিন গাৰ্গ ডাঙৰীয়া ক্ৰিকেটাৰ হিচাপে আমি পাইছিলোঁ। তাৰ ফটো কিছুদিন আগত আমাৰ দেৱজিৎ শইকীয়া ডাঙৰীয়াই লগাইছে, আমাৰ ওচৰতো আমি আগত লগাইছোঁ। ক'বলৈ ভাষা নাই। মই এইটোৱে আহ্বান কৰোঁ যাতে গুৱাহাটীৰ ৰাইজে আমি তেখেতক ট্ৰিবিউট দিব চেষ্টা কৰিছোঁ। যদি ইচ্ছা কৰে আহি ট্ৰিবিউটটো চাব পাৰে। আৰু মই আকৌ কওঁ যে খেল চাওক নাচাওক, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ যাতে সেই শ্ৰেয়া ঘোষালে দিয়া, প্ৰপন অংগৰাগ মহন্ত দিয়া, জয় বৰুৱাই দিয়া ট্ৰিবিউটটোৱে বাঢ়ি যদি চাই যায় আমাৰো মনটো ভাল লাগিব। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।